हेलो एवरीवन अस्सलाम वालेकुम वेलकम बैक टू माय न्यू ब्लॉग। तो आज ब्लॉग उठी जोर ओसर बहि एकाप गरम पानी खाई ललो। गरम पानी खाए गाइस एफाले नास्ता লৈ ললো খাবলে। এফালে কালি চাম্পাপুৰি আনিছিলে তো লৈ ললো ৰুটি আৰু এফালে চা লৈ ললো। এইবিলাক আমাৰ গছৰ বগৰী হয়। তো এফালে হোটেলৰ ফালে গৈ চালো কি আজি সবে বগৰী চাটনি কৰি আছে। সব বগৰী সগৰী ধুই ললে। আমাৰ বিট্টু দাই বগৰী চাটনি কৰিব এতিয়া। তো এফালে লাগি দিছে ফাৰ্জিনা লাগি দিছে আৰু এফালে মাহিয়াই লাগি দিছে অলপ হেল্প কৰি দি আছে তাক। চাটনি আমি কোন তুমি আৰু এই মাহিয়া আমাৰ দাদিও ইয়াত বগৰী চাটনি খাই আছে। চাক কেনেকা লাগিছে দাদি? কেৰম লাগছে কক দাদি কেনেকা লাগিব? টেঙা বস্তু টেঙা লাগিব হয় নেকি? দাদি পুৰা ৰোষ্ট কৰি দিয়ে লগে লগ দেখিছে না গাইছ। আবেলি পৰত চালমা আৰু দিলৰুবা আহি গ'ল মোৰ লগত লগ কৰিব। বহুত দিন হৈছে লগ পোৱা নাই যিহেতু। তো এইফালে আহি গ'ল আমি তিনিজনে পেডিটৰ লৈ ল'লোঁ আৰু খাই আছোঁ আমি তিনিটাই। চালমাৰ ৰিয়েকশ্যন চাবচোন গাইজ, তাৰ মুখৰ ৰিয়েকশ্যনটো চাব। মেহেন্দি বাইক অলপ সৰু সুৰাকৈ ছাৰপ্ৰাইজ দিলোঁ কাৰণ মেহেন্দি বাইৰ বাৰ্থডে আছিলে। তো মেহেন্দি বাইক কাৰণে কেক এটা আনিছিলোঁ সৰু সুৰাকৈ আৰু মেহেন্দি বাই বৰ হেপী হৈছে ছাৰপ্ৰাইজটো পাই কেনে। আৰু মেহেন্দি বাইক চাই কেনে আমিও হেপী হৈছোঁ। চেক লৈ কেকটো কাটি ল'লে মেহেন্দি বাই। গাইছে আমি আটাইবোৰ বহি ল'লোঁ ইয়াতে বহি কেনে জুই টপাই আছোঁ আৰু এইফালে মোৰ দাদিৰ ভৰি মালিচ কৰি আছোঁ মই। তো আজিলৈ ইমান আছিলে গাইজ, বাই বাই গাইজ।